গাঁৱত অৰুণোদয় আঁচনিত দুৰ্নীতিৰ অভিযোগ এগৰাকী অন্ধ মহিলাসহ কেইবাগৰাকী বিকলাংগ লোকে অৰুণোদয়ৰ বাবে আৰক্ষী চকী আৰু ব্লক অফিচৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰিছে সোণতলীৰ ৰাংগাপানী। 1 নং দক্ষিণ ৰাংগাপানী গাঁৱৰ 2 নং ৱাৰ্ডৰ বিকলাংগ ব্যক্তি আৰু দৰিদ্ৰ পৰিয়ালসমূহ অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত নোহোৱাক লৈ ব্যাপক অসন্তোষ দেখা গৈছে। অভিযোগ অনুসৰি গাঁওখনৰ 103 জন লোকক আঁচনিত অন্তৰ্ভুক্ত কৰাৰ কথা আছিল, কিন্তু বাছনি কমিটিৰ সদস্যসকলে স্বজন পোষণ কৰি নিজৰ আত্মীয় স্বজন তথা কিছু ধনী পৰিয়ালৰ নাম অন্তৰ্ভুক্ত কৰিছে। বাছনি কমিটিত থকা হুমায়ুন কবিৰ, শফিকুল ইছলাম, খুৰছেদ আলম আৰু জিন্না আব্দুল হাইৰ বিৰুদ্ধে অভিযোগ উঠিছে যে তেওঁলোকে প্ৰকৃত দৰিদ্ৰ আৰু বিকলাংগ ব্যক্তিসকলক উপেক্ষা কৰি অনিয়ম কৰিছে। স্থানীয় ৰাইজে এই সন্দৰ্ভত তদন্তৰ দাবী জনাইছে আৰু অভিযোগ উত্থাপন কৰিছে যে যদি তদন্ত কৰি সঠিক পদক্ষেপ গ্ৰহণ কৰা নহয় তেন্তে গাঁওখনৰ অৰুণোদয় আঁচনি সম্পূৰ্ণৰূপে বন্ধ কৰাৰ দাবী কৰা হ'ব। আশা কৰা হৈছে সংশ্লিষ্ট কৰ্তৃপক্ষ তথা কামৰূপ জিলাৰ উপায়ুক্তই বিষয়টোৰ প্ৰতি যথাযথ দৃষ্টি দিব আৰু দুৰ্নীতিগ্ৰস্তসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি ন্যায় নিশ্চিত কৰিব। কোনে কাটিলে? হুমায়ুন আৰু কোন? আৰু এলোকে কাটিছে। কাটি কি কৰিলে? আপনি কি চকুত নেদেখে? অৰুণোদয়ের নাম হয়েছিল কাটি দিছে নাকি? কাটি কাক বড়াইছে নাম? আচ্ছা, নাম কেটে কোনে কোনে কাটিলে? 1 নম্বর হলো হুমায়ুন, আচ্ছা, 2 নম্বর হলো আব্দুল হাই, 3 নম্বর হলো সুবুকুল, 4 নম্বর খুরশেদ আলম। কি কারণে কাটিলে জানে না? কি কারণে কাটিলে তো লাভর কারণে কাটছে। দুখিয়া মানুষ বিলাকে মোর থাকার জায়গা নাই, এই 1 কাটাকে মাটি আর এটা আছে যে অন্ধ মানুষ মোর 30 কাটছে। মোর 30 আগত পোয়া আছিলে? আগর পোয়া আসলে বহুদিন আগর পরাই পায় যেতে, কিন্তু নাম বিলাক কাটি দিতে হেতে বেলেগের নাম হুমাইছে, পয়সা লইছে কি এই কারণে হুমাইছে বেলেগের নাম। নাহলে তো মোর তো কাটা নাই। পাবলিকে সিলেকশন করে দিছে পুরানা ক্যান্ডিডেট। পাবলিকে সিলেকশন করার বাদে তেওঁলোকে মানে তেওঁলোকে কাটিছে, বেলেগকে বড়াইছে নাকি নাম? বড়াইছে তো। এই ফিরোজা তো নাম তো নাই, লিস্টত নাই, কিন্তু বড়াইছে নতুনকে। কি কব? আমি দুখীয়া মানুহ, বিকলাংগ মানুহ, কাণতো নুশুনো, সেইকাৰণে মোৰ আঁচনিৰ কাৰণে আমাৰ গাঁৱত এখন সাধাৰণ সভা হৈছিল। রাজা আপনাকে সিলেকশন করেছিলে? সিলেকশন কৰি দিছে, কিন্তু কি করিলে? পিছত কি করিলে? পিছত কাটি দিছে। কোনে কাটিলে? 1 নম্বৰত হুমায়ুন কাটি দিছে, আচ্ছা, খুরশেদ আলম কাটি দিছে, শফিকুল ইছলামক কাটি দিছে, আৰু এজন আব্দুল হাই জিন্না। এলোকে মানে আপোনালোকৰ নামটো কাটি দিছে। কাটি দিছে। এতিয়া কি বিচাৰে? ন্যায় বিচাৰো। এতিয়া ন্যায় বিচাৰো। যিবিলাকৰ নাম কাটছে সেইবিলাকৰ নাম হ'ব লাগে, সোমাব লাগে, আৰু যিবিলাকে কাটছে সেইবিলাকৰ উচিত ব্যৱস্থা হ'ব লাগে, বিচাৰ হ'ব লাগে। তেহেঁতৰ জেলত সোমাব লাগে। এনেকুৱা দুৰ্নীতি কৰিছে, বেলেগৰ পৰা পইচা লৈ কিনে সোমাই দিছে নেকি নামখিনি? মোৰ এইটো সন্দেহ আছে। নহ'লে সেনেকুৱা মানুহৰ নাম কিয় কাটিলে সিহঁতে? এতিয়া পাব্লিক লৈ কেনে বহি কেনে চিলেকশ্যন কৰি দিলে, তেতিয়া সিহঁতৰ ক'ব লাগিছিল নাই এইটো নাম নোসোমাব। সানিদুল ইছলামৰ ৰিপৰ্ট, আসাম লোকেল নিউজ।